আমি সুদীৰ্ঘ ৭৫ বছৰৰ মূৰত এইবাৰ অভয়পুৰ প্ৰাথমিক বিদ্যালয়ত আমি মহাৰাজা জয়ন্তী উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। আজি মহাৰাজা জয়ন্তীৰ শুভ আৰম্ভণি দিন ৭ ছেপ্টেম্বৰ ২১ ভাদ। গতিকে আজিৰ দিনটো আমি পূজাৰীৰ ওচৰত চাই মেলি আমি এই দিনটো ঘোষণা কৰিছিলোঁ আৰু আজিৰ এই দিনটোত আমি দুটা গেট অভয়পুৰ ১ নং আৰু ২ নং চকত দুটা মূল তোৰণ আমি দিবৰ কাৰণে সক্ষম হওঁ আৰু ইয়াৰ দাতা হ'ল প্ৰথম ১ নং চকত স্বৰ্গীয় প্ৰভাত কলিতাৰ প্ৰভাত দাসৰ শৰণত দিব তেখেতৰ পৰিয়ালবৰ্গ আৰু ২ নম্বৰ চকত তেখেত হ'ল অজন্তা কলিতা কচুৱাৰবৰী নিবাসী। তেখেতে আমাক গেটত যিখিনি খৰচ হয় গোটেইখিনি টকা বহন কৰিম বুলি আমাক কথা দিছে। আৰু ৩ নম্বৰতে আমাৰ যিটো প্ৰাথমিক বিদ্যালয়ৰ মূল তোৰণ, এই মূল তোৰণটো আমাৰ মাননীয় স্বৰ্গীয় ফটিক কলিতাৰ সুযোগ্য সন্তানসকলে মূল তোৰণটো ইয়াত দিব আৰু তেখেতসকলক আমি আপোনালোকৰ যোগেৰেও তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সৌভাগ্য আজিৰ এই শুভক্ষণত আমাৰ কামৰূপ জিলাৰ সভানেত্ৰী জিলা পৰিষদৰ মাননীয়া শ্ৰীযুতা ৰীতা তালুকদাৰ ডাঙৰীয়াই দিবে ইয়াত প্ৰায় ৪ লাখ টকাৰ দেৱাল নিৰ্মাণৰ কাৰণে ইয়াত ৪,২০,০০০ টকাৰ দেৱাল নিৰ্মাণৰ কাৰণে এটা অনুদান আগবঢ়াইছে। তেখেতকো আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আটাইবোৰ কাম আমি অহা ১ জানুৱাৰী বা মাঘ বিহুৰ ভিতৰত গোটেইখিনি কাম আমি সমাপ্ত কৰিব পাৰিম। তেতিয়া আপোনালোকক পুনৰ ইয়ালৈ আহ্বান জনাই আমাৰ যিটো পৰিপূৰ্ণৰ যিটো ৰূপ হ'ব সেই ৰূপটো আপোনালোকক দেখুৱাবলৈ সক্ষম লাগিছে। আজি এই প্ৰগ্ৰেমটোত উপস্থিত থাকিব পাই পোনপ্ৰথমতে মানে আগতে এই স্কিমটো আমাৰ মিলনপুৰৰ শিৱ মন্দিৰৰ সন্মুখত ষ্ট্ৰীট লাইট দিয়াৰ কথা আছিল যদিও তাৰ পৰিৱৰ্তে আমি এই প্ৰাথমিক বিদ্যালয়ৰ আৰু মই উন্নয়ন কমিটিৰ আমাৰ সভাপতি মহোদয়ৰ লগত কথা পাতিছোঁ আৰু অভয়পুৰৰ ৰাইজৰ লগত কথা পাতিছোঁ। তাৰ পৰিৱৰ্তে এই স্কিমটো জিলা পৰিষদৰ ২৩-২৪ৰ ৪,২০,০০০ যিটো অনুদান আছে এই স্কুলত আগবঢ়ালোঁ।